অসমৰ ৰাইজে দেখা পালে গৰুখুটি প্ৰকল্পৰ পৰা কেৱল বিজেপিৰ নেতাসকলহে লাভান্বিত হৈছে, মন্ত্ৰী বিধায়কসকলে লাভান্বিত হৈছে। মই গৰুৰ গোবৰটো বাদেই দিলোঁ। গৰু আৰু গোহালিৰ সম্পৰ্ক নথকা ব্যক্তিসকলে কেনেকৈ ছাবচিডি লাভ কৰে আৰু সেই ছাবচিডি লাভ কৰি তেওঁলোকে নিজৰ কলাধন বগা কৰাৰ কাৰণে এটা কৌশলহে ৰচনা কৰে। তেনেকৈ গৰুখুটি প্ৰকল্প লৈও বিজেপিৰ নেতা পালি নেতাসকলে তেওঁলোকৰ বেংকত টকা বেছিকৈ জমা কৰিছে। অসমৰ ৰাইজে জানিব বিচাৰিছে ছাবচিডি কেনেকৈ লাভ কৰে মন্ত্ৰীৰ পত্নীয়ে, বিধায়ক শাসকীয় পক্ষৰ বিধায়কসকলে আৰু শাসকীয় নেতাসকলে, যিসকলে গৰু আৰু গোহালিৰ লগত কোনো সম্পৰ্ক নাই। মই গৰুৰ গোবৰটো বাদেই দিলোঁ। গৰু আৰু গোহালিৰ সম্পৰ্ক নথকা ব্যক্তিসকলে কেনেকৈ ছাবচিডি লাভ কৰে আৰু সেই ছাবচিডি লাভ কৰি তেওঁলোকে নিজৰ কলাধন বগা কৰাৰ কাৰণে এটা কৌশলহে ৰচনা কৰে। গতিকে অসমৰ মানুহে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছে কেনেকৈ লাভ কৰিলে আৰু সাধাৰণ যিসকলে খাটি খোৱা মানুহ, যিসকলে দিন ৰাত কষ্ট কৰি গাখীৰ উৎপাদন কৰে, গৰুৰ লগত জড়িত যিসকলে, গৌমাতাৰ লগত যিসকলে জড়িত, সেইসকলে কিয় লাভ নকৰিলে তাৰ জবাব অসমবাসীক অসম চৰকাৰে, মুখ্যমন্ত্ৰীয়ে দিব লাগিব। ২ নম্বৰ প্ৰশ্ন হৈছে গৰুখুটি প্ৰকল্পলৈ আপোনালোকে সকলোৱে জ্ঞাত। পবিত্ৰ বিধানসভাৰ মজিয়াৰ পৰা আৰম্ভ কৰি বিধানসভাৰ বাহিৰত আমি গৰুখুটি যেতিয়াৰ পৰা জন্ম দিয়ে প্ৰকল্প তেতিয়াৰ পৰাই কৈ আছিলোঁ এই প্ৰকল্পৰ নামত কেতিয়াও অসমৰ বেনিফিট নহয়, অসমৰ ৰাইজে কেতিয়াও লাভান্বিত নহয়। এই প্ৰকল্পৰ জৰিয়তে বিজেপিৰ নেতা পালি নেতাসকলে লাভান্বিত হ'ব। পদ্ম হাজৰিকাৰ যিটো ধাৰণা সম্পূৰ্ণ ভুল আছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ ফুলাই ফুলাই যেতিয়া গৰুখুটি প্ৰকল্পৰ কথা কৈছিল, অসমীয়া জাতিৰ উন্নতি হ'বলৈ কথা কৈছিল, আমি তেতিয়াই বাৰে বাৰে কৈছিলোঁ যে আপোনালোকে যিবিলাক কথা কৈ আছে ইয়াৰ উদ্দেশ্যত সফল হ'ব নোৱাৰে, ইয়াৰ পৰা আপোনালোকে লাভান্বিত নহয়। আৰু আজি আমাৰ অভিযোগ সত্যত প্ৰমাণিত হৈ অসমৰ ৰাইজে দেখা পালে গৰুখুটি প্ৰকল্পৰ পৰা কেৱল বিজেপিৰ নেতাসকলহে লাভান্বিত হৈছে, মন্ত্ৰী বিধায়কসকলেহে লাভান্বিত হৈছে। গতিকে গৰুখুটি প্ৰকল্প কৰিবলৈ যাওঁতে অসম চৰকাৰে পুলিচৰ জৰিয়তে মানুহ মাৰিছে, মানুহ মৃত্যুবৰণ কৰিছে। মানুহ মৃত্যুবৰণ হোৱাৰ পিছত মানুহৰ তেজৰ বিনিময়ত গৰুখুটি প্ৰকল্প তেওঁলোকে বনোৱাৰ পিছত তাৰ পৰা অসমৰ লাভান্বিত যদি একো নহয়, বিজেপিয়ে যদি কেৱল লাভান্বিত হয়, এজিপিৰ নেতাসকল যদি লাভান্বিত হয়, কিয় হ'ল তাৰ প্ৰশ্ন অসমবাসীক অসম চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰীয়ে দিব লাগে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম। সাংবাদিক বন্ধুসকলক বা সংবাদ জগতখনত যিসকল জড়িত সকলোৱে সাংবাদিক বন্ধুসকলক, সংবাদ জগতখনক আমি সন্মান জনাব লাগিব। সেই ৰাজনৈতিকেই হওক বা অৰাজনৈতিকেই হওক, সকলোৱে সন্মান জনাব লাগিব আৰু সাংবাদিকসকলৰ প্ৰশ্ন সোধাৰ অধিকাৰ আছে। এতিয়া সাংবাদিকসকলে প্ৰশ্ন সোধাৰ লগে লগে তেওঁলোকৰ যদি জাতি, ধৰ্ম, উচ্চ নিচ এইবোৰ কোনোবাই ভাগ ভাগ কৰে, সেই ভাগ ভাগ কৰা মানুহবিলাক নিচ হ'ব লাগিব, নিচ মনৰ হ'ব লাগিব। নিচ মনৰ মানুহে তেনেকৈ কথাবিলাক ক'ব পাৰে। গতিকে মই সাংবাদিক বন্ধুসকলৰ এটা কথা স্পষ্টভাৱে কৈ দিওঁ যে কোনো কাৰণতে সাংবাদিকসকলক অপমান সহ্য কৰা নহয়, অসমৰ ৰাইজে অপমান সহ্য নকৰে। যোৱা কেইটা দিনত আপোনালোকে যদি লক্ষ্য কৰে, সাংবাদিক বন্ধুসকলৰ পক্ষত, সাংবাদিকসকলৰ পক্ষত, সংবাদ সেৱাৰ লগত জড়িতসকলৰ পক্ষত অসমৰ লাখ লাখ জনতা ওলাই আহিছে আৰু প্ৰতিবাদ কৰিছে। ইয়াৰ বিচাৰ লাগে। মাধ্যমযোগে জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াই যিটো পোষ্ট দিছে, মই ভাবোঁ অসমৰ ৰাইজে এইটো মানি লোৱা নাই, অসমৰ ৰাইজে মাফ নকৰে আৰু এইটো ক্ষমা খোজাৰ ধৰণো নহয়। অসমীয়া জাতিয়ে জয়ন্ত মল্ল ডাঙৰীয়াৰ ফেচবুকত যিটো পোষ্ট, সেই পোষ্টৰ জৰিয়তে অসমৰ ৰাইজে কেতিয়াও তেওঁ কৰা ভুলৰ পৰা তেওঁক কেতিয়াও মাফ নকৰে। গতিকে মাফ খোজাৰ ধৰণ ঠিক হোৱা নাই। সঁচাকৈ যদি তেওঁ মনৰ পৰা উপলব্ধি কৰে যে মই ভুল কৰিছোঁ আৰু মই ক্ষমা খুজিম, ক্ষমা খোজাৰ ধৰণটো ঠিক হোৱা নাই। তেওঁক আকৌ মই কৈছোঁ যে এইটো ক্ষমা খোজাৰ ধৰণ নহয়। যিজন সাংবাদিকৰ লগত তেওঁ বেয়া ব্যৱহাৰ কৰিছে, যি সংবাদ গোষ্ঠীসকলৰ লগত বেয়া ব্যৱহাৰ কৰিছে,
বা সাংবাদিকসকলক উদ্দেশ্যে যি ধৰণে কথাবোৰ কৈছে, মই ভাবোঁ সামাজিক মাধ্যমত নহয়, আকৌ সাংবাদিক বন্ধুসকলক মাতি সংবাদমেল পাতি সাংবাদিক বন্ধুসকলক সকলোকে লগত লৈ সাংবাদিকসকলৰ সভা পাতি তাত তেওঁ কথাবিলাক ৰাজহুৱাভাৱে ক'ব লাগে কেমেৰাৰ আগত। জানে যেতিয়া বিধানসভা চলি থাকে, বিধানসভাৰ গেলাৰীতো সাংবাদিক বন্ধুসকল আপোনালোকে থাকে। আমি যেতিয়া গৰুখুটিৰ বিভিন্ন কথাবোৰ কওঁ, বিধানসভাত আজিৰ তাৰিখলৈকে এটা তথ্য কেতিয়াবা প্ৰকাশ কৰিছিল নে যে গৰুবোৰ এনেকৈ মৰিব ধৰিছে, গীৰ গাইবোৰ মৰিব ধৰিছে? আজি যেতিয়া ৰাইজে ধৰিছে, ৰাইজৰ চকুত যেতিয়া ধৰা পৰিছে, তেতিয়া তেনেকৈ কৈছে গৰুবোৰ মৰি যাব ধৰিছিল, গৰুবোৰ আমি বেলেগক দিলোঁ, তেওঁলোকে উপকাৰহে কৰিলে। কিন্তু ইমান দিন কিয় লুকাই ৰাখিলে? এই কথাবোৰ ইমান দিন অসমৰ ৰাইজৰ পৰা কিয় লুকাই ৰাখিলে? গৰুখুটি প্ৰকল্পত গৰু আনিছে, গৰুবোৰ মৰিব ধৰিছে, কি কাৰণে মৰিব ধৰিছে তাৰ তদন্ত কিয় নহ'ল? গতিকে আমাৰ একেবাৰে স্পষ্ট দাবী, গৰুখুটি প্ৰকল্পত যি গীৰ গাই আনিছিল, কিমান গীৰ গাই আনিল, সেই গীৰ গাইবোৰ কিমান মৰিলে, কাক বিক্ৰী কৰিলে, গোটেইখিনি এটা তদন্ত হ'ব লাগে। তাৰ কাৰণে এটা SIT গঠন কৰিব লাগে। এই ৰাজ্য চৰকাৰটো SIT গঠনত এক্সপাৰ্ট হয়। SIT গঠন কৰিব লাগে গৰুখুটি প্ৰকল্পক লৈ। আপোনালোকক একেবাৰে এটা কথা স্পষ্টভাৱে কওঁ, গৰুখুটি প্ৰকল্প তেওঁলোকে কেমেৰাৰ আগত অসমৰ ৰাইজৰ আগত যি ধৰণে ধাৰণা দিছিল, সেই ধাৰণাক বাস্তৱিত কৰাৰ কাৰণে তেওঁলোকৰ হাতত কোনো পৰিকল্পনা নাছিল। নাঙলৰ মুঠি নধৰা ব্যক্তি এজনক যেতিয়া আপুনি হাল বাব পঠাব, তেতিয়া হালৰ যিটো ফাল থাকে সেইটো গৰুৰ ঠেঙতহে লাগিব। গতিকে এই যে পদ্ম হাজৰিকা নামৰ মানুহজন যে তেওঁ ডাঙৰ ডাঙৰ কথা কয়, অসমৰ একেবাৰে এনেকুৱা এটা কৃষি বিপ্লৱ আনিছে, দুগ্ধ বিপ্লৱ আনিছে, কন্যাকা কৃষি ফাৰ্ম খুলিছে, তেওঁ ধাৰণা দিছিল অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি যিসকল অসম চৰকাৰৰ মন্ত্ৰী বিধায়কসকল, বিজেপিৰ নেতাপালি নেতাসকলে গৰুখুটিক লৈ যিমান কথা কৈছিল, ভিতৰত কিন্তু ফোপোলা একো নাছিল। এই পদ্ম হাজৰিকা কন্যাকাক লৈ নিজৰ পৰিয়ালৰ উপাৰ্জন বৃদ্ধি কৰিছে, কন্যাকাৰ জৰিয়তে নিজৰ বেংক বেলেঞ্চ বৃদ্ধি কৰিছে। ঠিক তেনেকৈ গৰুখুটি প্ৰকল্প লৈও বিজেপিৰ নেতাপালি নেতাসকলে তেওঁলোকৰ বেংকত টকা বেছিকৈ জমা কৰিছে। তাৰ বাহিৰে একো নাই। এতিয়া আপুনি যিটো কথা উল্লেখ কৰিছে, গোটেই প্ৰকল্পটোক মই কৈছোঁ যে কোনো বিজ্ঞানসন্মতভাৱে তেওঁলোকে চিন্তাই কৰা নাই। আপুনি একেবাৰে গাঁৱৰ খাটি খোৱা খেতিয়কসকলক, গোপালকসকলক এই প্ৰকল্পৰ 100 ভাগৰ 1 ভাগ টকাও যদি আপুনি দিয়ে, তেওঁলোকে উপাৰ্জন কৰি দেখুৱাই দিব। 100 ভাগৰ গৰুখুটি প্ৰকল্পত যিমান টকা খৰচ হৈছে গীৰ গাইৰ নামত, তাৰ 100 ভাগৰ 1 ভাগ টকাও যদি গাঁৱৰ সেই গোপালকসকলক দিয়ে, তেওঁলোকে উপাৰ্জন কৰি তেওঁলোকৰ টকা চৰকাৰৰ তফিলত জমা দিব পাৰিব। গতিকে তেওঁলোকে কাৰ লগত কি কৰিছে, চব ইয়াতে আভুৱা বৰা কথাবোৰ আছিল, কোনো পৰিকল্পনা নাছিল। আৰু গৰুখুটি প্ৰকল্প যে ব্যৰ্থ বা আমি বহুতবাৰ আগতেই সকীয়াই দিছিলোঁ ৰাজ্য চৰকাৰক। আৰু এতিয়া অখিল গগৈয়ে আকৌ কৈছে যে